হয়, আপোনাৰো ফেচবুকৰ পে আউট ছেটিংছটো এনেকুৱা সমস্যা হৈ আছে নেকি? বহুতৰে হয়তো বৰ্তমান পে আউট এবাৰ কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে আপডেট কৰিব পৰা নাই। কিছুমানৰ হয়তো পে আউট যেতিয়া ছেটিংছ কৰিছিলে বা পে আউটৰ ডিটেইলছখিনি পূৰণ কৰিছিলে, তেতিয়া বহুতৰ বেংক একাউণ্ট বা আন কিছুমান ডিটেইলছ ভুলকে দিয়া হৈছিলে। হয়তো তেতিয়া নাজানিছিলে, বৰ্তমান সময়ত জানিছে যে নিজৰ কিছুমান পে আউটৰ ডিটেইলছ ভুল হৈ গৈছে। কিন্তু এতিয়া পে আউটত যে আপডেট কৰিব গ'লে আপডেট অপশ্যনটো শ্ব' নকৰে। বহুতৰ এনেকুৱা সমস্যা হৈছে, যিসকলৰ এনেকুৱা সমস্যা হৈছে সেইসকলে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই সমস্যা সমাধান কৰিব পাৰিব। কেনেকৈ কৰিব সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক দেখুৱাম। আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে পে আউট বহুতৰে এনেকুৱা হৈছে যে পে আউট আপডেটটো শ্ব' কৰা নাই। মাত্ৰ এটা ৰিপৰ্ট কৰাৰ লগে লগে আপোনাৰ পে আউট অপশ্যনটো শ্ব' কৰিব আৰু আপুনি আপডেট কৰিব পাৰিব। গতিকে যিসকলে এইটো সমস্যাত ভুগি আছে বা এইটো সমস্যা পাই আছে, সেইসকলে কেনেকৈ ৰিপৰ্ট কৰিব লাগিব, ৰিপৰ্টত কি লিখিব লাগিব, সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে আপুনি স্ক্ৰীনত দেখুওৱা এই স্ক্ৰীনশ্বটটো যেতিয়া আপোনাৰ পে আউট অপশ্যনত আপুনি ক্লিক কৰিব, তেতিয়া চাব যে আপোনাৰ পে আউট আপডেট অপশ্যনটো আপোনাৰ শ্ব' কৰা নাই। যেতিয়া শ্ব' কৰা নাই সেইটো আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু দ্বিতীয়তে আপুনি ৰিপৰ্টত যে কি লিখিব লাগিব সেইটো কমেণ্ট বক্সত লিখা থাকিব, মই লিখি দিম কমেণ্টত। আপোনাৰ কমেণ্টৰ পৰা কপি কৰি লৈ তাতে আপুনি লিখিব পাৰিব। এতিয়া কেনেকৈ ৰিপৰ্ট কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। প্ৰথমতে আপোনালোকে স্ক্ৰীনত দেখুওৱা ধৰণে আপোনালোকে আপোনাৰ ফেচবুক একাউণ্টটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে এইফালে কৰ্নাৰত যিটো আপোনাৰ ফটো আছে, প্ৰফাইল ফটো, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলফালে চাব যে হেল্প এণ্ড ছাপৰ্ট আছে, তাতে ক্লিক কৰিলে আপুনি দেখা পাব ৰিপৰ্ট এ প্ৰব্লেম। ইয়াত ক্লিক কৰাৰ লগে লগে তলফালে চাব কণ্টিনিউ বুলি আছে, কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰিপৰ্ট কৰা অপশ্যনটো আহি যাব। স্ক্ৰীনত দেখুওৱা ধৰণে আপোনালোকে ৰিপৰ্টখিনি কৰিব। যিসকলে নাজানে কেনেকৈ ৰিপৰ্ট কৰিব লাগিব, সেইসকলে এনেকৈ ৰিপৰ্ট কৰিব। স্ক্ৰীন ৰেকৰ্ডিঙত দেখুৱাই দিছোঁ। তো এনেকৈ আহি গৈছে। ইনক্লুড আপোনাৰ ক্লিক কৰিব, কৰাৰ লগে লগে চাব আপোনাৰ এনেকৈ পেজ খোল খাইছে। ইয়াতে আপুনি চাব চেক আউট পে'মেণ্টছ, এইটো আপুনি ক্লিক কৰিব ল'ব লাগিব। আপুনি ক্লিক কৰাৰ লগে লগে আপুনি চাব ডিছক্ৰাইব দ্য ইছ্যু, আপুনি কি সমস্যাত ভুগি আছে সেইটো আপুনি লিখিব লাগিব। কি সমস্যা হৈছে আপোনাৰ পে আউটত। মই লিখি দিছোঁ ইয়াতে, ডিয়াৰ ফেচবুক কমিউনিটি, I want to update my Facebook payout details, but I cannot showing update option. আপুনি এইটো কমেণ্ট বক্সত লিখা থাকিব। এইটো আপুনি লিখি আপোনাৰ যিটো স্ক্ৰীনশ্বট মাৰিব দিছোঁ, যিটো আপোনাৰ পে আউট আপডেট ছেটিংছটো অহা নাই, সেইটো আপুনি স্ক্ৰীনশ্বট মাৰি ইয়াতে আপুনি গেলাৰীৰ পৰা আপুনি স্ক্ৰীনশ্বটটো দি দিব। দিয়াৰ পিছত আপুনি ওপৰত চাব যে চেণ্ড বুলি আছে, চেণ্ড ৰিপৰ্ট, তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো চেণ্ড হৈ যাব, ৰিপৰ্ট কৰা হৈ যাব। এনেকৈ ৰিপৰ্ট কৰাৰ কিছুদিন পিছতে আপোনাৰ পে আউটত যায় আপুনি চাব আপোনাৰ আপডেট অপশ্যনটো আহি গৈছে। আৰু আপোনাৰ কি ভুল হৈছিলে, কেনেকৈ আপোনাৰ একাউণ্ট ডিটেইলছ হওক বা আপোনাৰ এড্ৰেছ হওক, যিকোনো আপোনাৰ এডিট কৰিব পাৰিব। আপুনি এনেকৈ এডিট কৰি দিব। নহ'লে আপুনি পে আউট যদি আপোনাৰ ভুল থাকে, তেন্তে আপোনাৰ ডলাৰ যিমানে আপুনি আৰ্নিং নকৰক কিয়, আপুনি উইড্ৰল কৰিব নোৱাৰিব বা আপোনাৰ উইড্ৰল নহ'ব পে আউট ভুল থাকিলে। তো এনেকৈ আপুনি পে আউট আপডেট অপশ্যনটো আনিব পাৰিব।